নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি বিধানসভা সমষ্টি এলেকাৰ নাৰায়ণপুৰ চাহ বাগিচাত। আৰু নাৰায়ণপুৰ চাহ বাগিচাৰ পৰা আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই উলিয়াইছে বিশাল মটৰচাইকেল ৰেলী। আৰু এই মটৰচাইকেল ৰেলীৰ জৰিয়তে তেখেতলোকে কেইবাটাও দাবী উপস্থাপন কৰিছে। কেইবাটাও দাবীৰ আধাৰতে এই মটৰচাইকেল ৰেলী উলিয়াইছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি আনন্দ তাঁতীৰ নেতৃত্বত এই মটৰচাইকেল ৰেলী উলিয়াইছে। আৰু এই মটৰচাইকেল ৰেলী উলিয়াই তেখেতলোকে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি কৰা আৰু আদিবাসী লোকসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা আৰু বিগত কিছুদিনৰ পূৰ্বে মৃত্যু হোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পৰিয়ালক ন্যায় প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে। আৰু এই তিনিটা মূল দাবী লৈ তেখেতলোকে আজি এই বৃহৎ বাইক ৰেলী উলিয়াইছে। আৰু এই বাইক ৰেলীৰ জৰিয়তে তেখেতলোকে আজি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হৈছে। আৰু ইয়াতে আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি আনন্দ তাঁতী। আমি তেখেতৰ পৰা আজিৰ কাৰ্যসূচীৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি আপোনালোকে বাগিচাই বাগিচাই উলিয়াইছে বৃহৎ মটৰচাইকেল ৰেলী। আপোনালোকৰ মূল উদ্দেশ্য কি? সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ নেতৃত্বত আজি ঢেকিয়াজুলি অঞ্চলৰ বিভিন্ন চাহ বাগিচা তথা আদিবাসী উদ্যোগিত অঞ্চলত এখন বিশাল বাইক ৰেলী আয়োজন কৰা হৈছে। আৰু এই বাইক ৰেলীৰ জৰিয়তে আমি এইখন মিছলীয়া বিজেপি চৰকাৰক আমি শুকিয়াই দিব বিচাৰিছোঁ। যিহেতু বিজেপি চৰকাৰ নাহাৰ আগত তেখেতসকলে আমাক প্ৰতিশ্ৰুতি দিছিলে, বিজেপি চৰকাৰ আহাৰ 6 মাহৰ পিছত আদিবাসীসকলক অনুসূচীকৰণৰ ভাৰতৰ সংবিধানৰ মতে অনুসূচীকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি কৈছিলে। তেখেতসকলে কৈছিলে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকালৈকে বৃদ্ধি কৰিম বুলি কৈছিলে। কিন্তু আমি দেখিবলৈ পালোঁ আমাৰ যিবিলাক মূল সমস্যাৰ পৰা আদিবাসী জনগোষ্ঠীক তেখেতসকলে বিৰত ৰাখিছে। আৰু আমাৰ যিবিলাক মূল দাবী সেই দাবী তেখেতসকলে নখ্যাত কৰিছে। কাৰণ আদিবাসী চাহ শ্ৰমিকসকলে আজি দীৰ্ঘদিন চাহ বাগিচাত কাম কৰাৰ পিছতো আজি তাৰিখলৈকে ন্যূনতম মজুৰি আদিবাসী চাহ শ্ৰমিকে নেপালে। আৰু সেইকাৰণে 2016 চনত যেতিয়া বিজেপি চৰকাৰ আহিছিলে সৰ্বানন্দ সোণোৱালৰ চেহেৰা চাই বিজেপিক বিশ্বাস কৰিছিলে আৰু কংগ্ৰেছ ইমান বছৰ কংগ্ৰেছ শাসন কৰা কংগ্ৰেছক উফৰাই পেলাইছিলে আমাৰ আদিবাসী জনগোষ্ঠীয়ে। কিন্তু গোটেইখিনি আমাৰ প্ৰতিশ্ৰুতিয়ে এই বিজেপি চৰকাৰে এটাও পূৰণ কৰিব নোৱাৰিলে। বৰঞ্চ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ যি ষড়যন্ত্ৰভাৱে তেখেতক হত্যা কৰা হ'ল, আজি পৰ্যন্ত এইখন হিমন্ত বিশ্ব চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব পৰা নাই। তাৰপিছত আমি দেখিবলৈ পাইছোঁ অসমত তেখেতে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে। বিজেপি চৰকাৰ যদি ইমানেই ভাল কাম কৰিলে হয়, তেতিয়া সমষ্টি বিচাৰ গৈ তেখেতক আশীৰ্বাদ বিচাৰে কি প্ৰয়োজন আছিলে? অসমৰ জনগণে তেখেতক আশীৰ্বাদ দিলে হয়, সমষ্টি আশীৰ্বাদ ভিক্ষা কৰিব নালাগে। তেখেতক আদিবাসী জনগোষ্ঠীয়ে হওক অসমৰ জনগণে হওক আশীৰ্বাদ দিলে হয়। কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে, জানে যে আদিবাসী জনগোষ্ঠীৰ এটাও কাম কৰিব তেখেতে নোৱাৰিলে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে, অসমৰ জনগণৰ যি মূল সমস্যা এই মূল সমস্যাই পূৰণ কৰিব নোৱাৰিলে। গতিকে এইটো খাটাং 2026 নিৰ্বাচনৰ আগে যদি আমাৰ 3টা প্ৰতিশ্ৰুতি পূৰণ নহয় তেতিয়াহ'লে বিজেপি চৰকাৰক এবাৰ ব্ৰহ্মপুত্ৰত দুলিয়াব এবাৰ আদিবাসী ছাত্ৰ সন্থা আদিবাসী ৰাজ্যে, কিন্তু স্পষ্ট কথা। ইয়াৰ লগে লগে ইয়াৰ স্থানীয় বিধায়ক অশোক সিংগালক আমি খুকিয়াই দিব বিচাৰিছোঁ। এই অশোক সিংগালে এটা বিশেষ জনগোষ্ঠীক যি ধৰণে মৰম কৰে, যি ধৰণে সন্মান কৰে, আমাক কিন্তু আদিবাসী ৰাইজক তেখেতে অসন্মান কৰিছে। আজিলৈকে 2014 চনৰ 23 ডিচেম্বৰ তাৰিখে যি উগ্ৰপন্থীৰ দ্বাৰা আমাৰ মানুহ যি গুলি হত্যা কৰিছিলে, আজিলৈকে সমাধিস্থলীত অশোক সিংগালে যাই পোৱা নাই। FRCত বাৰে যায় এটা বিশেষ জনগোষ্ঠী তেখেতে মাটি পাট্টা দিয়ে, কিন্তু আমাৰ জনগোষ্ঠীক তেখেতে অপমান কৰিছে। গতিকে এইবাৰ অশোক সিংগালক ইয়াৰ পৰা পহুখেদা দিয়া হ'ব, ঢেকিয়াজুলি শহীদ নগৰীৰ পৰা পহুখেদা দিয়া হ'ব, এইটো কিন্তু স্পষ্ট কথা। হয়, ইতিমধ্যে শুনিলে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক অশোক সিংহলৰ বিৰুদ্ধে আজি গৰজি উঠিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা। আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি আনন্দ তাঁতীয়ে আজি স্পষ্টকৈ কৈছে, যদি তেখেতে নিৰ্বাচনৰ আগতে এই আদিবাসী লোকসকলৰ যি সমস্যা সমাধান নকৰে তেতিয়াহ'লে কিন্তু বাগিচাই প্ৰৱেশ নিষিদ্ধ কৰিব। আৰু এনেদৰেই আজি তেখেতলোকে মটৰচাইকেল ৰেলী উলিয়াইছে। আৰু ইয়াতে আছে সদৌ অসম
আদিবাসী ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ সভাপতি আমি তেখেতৰ পৰাও চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। হয়, আজি আমি আদিবাসী ছাত্ৰ সন্থা ঢেকিয়াজুলি আঞ্চলিক কমিটি হৈ আমি আজি বাগানে বাগানে বাইক ৰেলী ওলাইছোঁ। আৰু বাইক ৰেলী ওলোৱাৰ মূল কাৰণ আৰু মূল উদ্দেশ্য এইটোৱে যে যিহেতু আমাৰ আদিবাসী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি কৰা আৰু অসমত বসবাস কৰা আদিবাসীসকলক জনজাতিকৰণ প্ৰদান কৰা আৰু মাটিৰ পাট্টা প্ৰদান কৰা। যিহেতু অসমত বিজেপি চৰকাৰ 10টা বছৰ হৈ গ'ল, কিন্তু আমাৰ আদিবাসীসকলক এতিয়ালৈকে আমাৰ যি দাবী, আমাৰ যি প্ৰাপ্য অধিকাৰ এতিয়ালৈকে আমাক বঞ্চিত ৰাখিছে। তাৰ কাৰণে আজি আমি ৰেলী ওলাইছোঁ। যদি 2024 বিধানসভা ইলেকশ্যনৰ আগে আগে যদি আমাৰ যি প্ৰাপ্য অধিকাৰ যদি চৰকাৰে নিদিয়ে, তেতিয়াহ'লে আমি বিজেপি চৰকাৰক আমি অসমৰ পৰা আৰু আমাৰ সন্মানীয় বিধায়ক অশোক সিংহল ডাঙৰীয়াক আমি ঢেকিয়াজুলি সমষ্টিৰ পৰা বহু খেদা দিম, এইটো স্পষ্ট কথা। হয়, ইতিমধ্যে শুনিলে এনেদৰে আজি সংকাৰ প্ৰদান কৰা হৈছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰা। আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আজি সংকাৰ প্ৰদান কৰি তেখেতলোকে কৈছে নিৰ্বাচনৰ আগত তেখেতলোকৰ লগত যি প্ৰতিশ্ৰুতি আছিল এই প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগে। আৰু ইয়াতে আছে আৰু এগৰাকী আদিবাসী ছাত্ৰ সন্থাৰ নেতা, তেখেতৰ পৰা আমি চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব চমুকে আজিৰ দিনটোত? আজি আপোনালোকে গম পাই আছে, আজি আমি বাইক ৰেলীৰ যোগেদি ঢেকিয়াজুলি আঞ্চলিক কমিটিৰ নেতৃত্বত এটাই যে আমাৰ আদিবাসী লোকসকলৰ যি আমাৰ সমস্যা আছিলে, দাবী আছিলে, বিজেপি চৰকাৰে 2016 চনত আমাক কৈছিলে, তেখেতসকলৰ মেনিফেষ্টত আছিলে যে বিজেপি চৰকাৰ অহাৰ লগে লগে 351 টকা দিয়া হ'ব বুলি। বিজেপি চৰকাৰে প্ৰতিশ্ৰুতিটো পালন নকৰিলে, ব্যৰ্থ। লগতে বিশেষ কৰি আমাৰ ঢেকিয়াজুলি সমষ্টিৰ যিজন বিধায়ক অশোক সিংহাল ডাঙৰীয়া দেৱক আমি খুকিয়াই দিব বিচাৰি আছোঁ। কাৰণ অশোক সিংহাল ডাঙৰীয়া দেৱক আপোনালোকে গম পায় 10 বছৰ হ'ল, 10 বছৰত দিছপুৰত এদিনো চাই নাপালোঁ যে আদিবাসী জনগোষ্ঠীৰ উন্নতিৰ হকে কোনদিন মাত মাতিছে। সেইটো কাৰণে অশোক সিংহালক খুকিয়াই দি আছোঁ। আৰু বিশেষ এটা জনগোষ্ঠীক এনেকৈ আদৰ মৰম কৰি আছে। আৰু এনেধৰণৰ মানে আমি দেখিবলৈ পাইছোঁ এসপ্তাহৰ আগত যে তেখেতসকলৰ লগত আদৰে একদম পূজা পাঠ গামোচা পিন্ধি তেনেধৰণৰ তেখেতসকলক আঁকোৱালি লয়। আৰু আমাৰ আদিবাসী জনগোষ্ঠীৰ মানে দৃষ্টি নেদেখা নিচিনা ভাও জুৰি আছে। সেইটো কাৰণে অশোক সিংহালক বিশেষ কৰি আমি খুকিয়াই দিব বিচাৰি আছোঁ যে আপোনাৰ দিন গ'ল। এতিয়া আমি গোটেই আদিবাসী অঞ্চলবিলাকত, চাহ বাগিচা অঞ্চলবিলাকত যদি অশোক সিংহালে যদি সোমাব বিচাৰে, তেতিয়াহ'লে ইয়াতকৈ আৰু ভয়ংকৰ আন্দোলন আমি গঢ়ি তুলিব বাধ্য হ'ম। আৰু লগতে যিসকলে আমাৰ আদিবাসী জনগোষ্ঠীৰ পৰা বিজেপি কৰি আছে, তেখেতসকলক মই খুকিয়াই দিব বিচাৰি আছোঁ যে নিজৰ বিজেপি দল কৰে, ৰাজনৈতিক দল কৰে, কিন্তু নিজৰ জাতিৰ উন্নতিৰ কাৰণে দল কৰে। কিন্তু আজিৰ তাৰিখত দেখা পাই আছোঁ যে আমাৰ জনগোষ্ঠীৰ মানুহকেইটা, আমাৰ সাধাৰণ মানুহকেইটাক পংগু উল্লু বনাই আছে তেখেতসকলে নিজৰ স্বাৰ্থ লোভীৰ কাৰণে। তেখেতসকলকো খুকিয়াই দি আছোঁ যাতে আপোনালোকে আমাৰ সাধাৰণ ৰাইজক যাতে কোনো মানে ভেকু ভাওনাবিলাক নেদেখায়, তাৰ কাৰণে আমি খুকিয়াই দি আছোঁ। আৰু ইয়াতে আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ সম্পাদক, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজি? হয়, আজি আমি ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত যি বিশাল বাইক ৰেলী ওলাইছোঁ, আমাৰ দাবীসমূহ যিটো স্থায়ী সমস্যা যিবোৰ আছে আদিবাসীসকলৰ, সেইবোৰ বিজেপি চৰকাৰে 10 বছৰ উকলি যোৱাৰ পিছতো পূৰণ কৰা দেখা পোৱা নাই। আদিবাসীসকলে মাত্ৰ আদিবাসীসকলক বিজেপি চৰকাৰে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। যদি এই বিধানসভা নিৰ্বাচনৰ আগে আগে যদি আদিবাসীসকলৰ যি ভূমিৰ পাট্টা হওক আৰু দৈনিক মজুৰি বাগানৰ যি 551 টকা আৰু জনজাতিকৰণৰ যিটো মৰ্যাদা, সেইখিনি যদি প্ৰদান নকৰে, তে আমি গাঁৱে ভূঞে যি আদিবাসী এলেকা আছে সেই এলেকাসমূহক আমি বিজেপি চৰকাৰক প্ৰৱেশ নিষিদ্ধ কৰিবলৈ বাধ্য হ'ম। হয়, ইতিমধ্যে শুনিলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আজি স্পষ্ট হুংকাৰ। যদি তেখেতলোকৰ দাবীসমূহ পূৰণ নহয়, তেতিয়াহ'লে এই চাহ বাগিচা অঞ্চলত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰৱেশ নিষিদ্ধ কৰিব বুলি আজি তেখেতলোকে হুংকাৰ দিছে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ নাৰায়ণপুৰ চাহ বাগিচাৰ পৰা। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই নাৰায়ণপুৰ চাহ বাগিচাৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।